নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম 097লৈ। SBI বেংকৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা আছে নতুনকৈ। এই পদসমূহত আপোনালোকে যদি 10 পাছ 12 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। ইয়াতে আপুনি ভাল এটা চেলাৰী লাভ কৰিব। ইয়াতে আপোনালোকৰ 64,000 পৰা আপুনি ইয়াতে চেলাৰীসমূহ লাভ কৰিব। যদি আপুনি চাকৰি কৰিব ভাবি আছে তো আপুনি ভিডিঅ'ৰ শেষলৈ চাই থাকিব, সম্পূৰ্ণ তথ্য ভিডিঅ'ত গম পাই যাব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। আপোনালোকে প্ৰথমে এইখন পেজলৈ যাব। এই পেজখনলৈ লিংক মই ডিছক্ৰিপশ্যনত দিছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব পাৰিব। ইয়াতে অৰ্গেনাইজেশ্যন নেম দেখাব ষ্টেট বেংক অফ ইণ্ডিয়া SBI। পোষ্ট নেম হৈছে স্পেচিয়েলিষ্ট কাৰ্ডে অফিচাৰ CO। এইটো এপ্লাই কৰিব আপুনি অনলাইন কৰিব লাগিব। সকলো মহিলাৰ লগতে পুৰুষে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে ইয়াৰ কোনো এক্সাম দিব নালাগে, জাষ্ট আপোনালোকে কি কৰিব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ইণ্টাৰভিউ হ'ব, শ্বৰ্ট লিষ্টিং হ'ব, আপোনালোকৰ মেৰিট লিষ্ট ল'ব। ইয়াতে কিন্তু আপুনি লিষ্টত নাম আহিলে চাকৰি লাভ কৰিব। এই চেলাৰীসমূহ যে চাই দেখুৱাইছে 64,000 পৰা আপুনি চেলাৰীসমূহ লাভ কৰিব। জব লোকেশ্যন হ'ব এক্ৰছ ইণ্ডিয়া, গোটেই ভাৰততে কিন্তু সকলোৱে চাকৰি লাভ কৰিব পাৰিব। SBI CO ৰিক্ৰুইটমেণ্টত যদি এলিজিবল চাই দেখুৱাইছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 36 বছৰ হ'ব লাগিব। ইয়াতকৈ বেছি বা কম হ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। এপ্লিকেশ্যন ফিজটো হৈছে আপোনালোকে চাব পাৰিছে SC ST সম্পূৰ্ণ ফ্ৰী, আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে জেনেৰেল কাৰণে আৰু OBC কাৰণে 750 টকা পে' কৰিব লাগিব। তো এইখিনি হৈছে আপোনালোকৰ। লগতে পে' কৰিবলৈ আপুনি ডেবিট কাৰ্ড ইউজ কৰিব পাৰিব, আপোনাৰ ফোনপে' আৰু গুগল পে' ইউজ কৰি দিব পাৰিব। প্ৰয়োজনীয় ডকুমেণ্টসমূহ হৈছে আধাৰ কাৰ্ড, আপোনাৰ 10 পাছ চাৰ্টিফিকেট, ৰেজিষ্টাৰ মোবাইল নম্বৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, চিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ যদি আপোনালোকৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড দিব, আধাৰ কাৰ্ড দিলে আধাৰ কাৰ্ড দিলে হৈ যাব। আপোনালোকে এইখিনি আপোনাৰ লগত থাকিব লাগিব। ইম্পৰ্টেণ্ট ডেটসমূহ আপুনি ইয়াত পাই যাব। এতিয়া হৈছে ষ্টাৰ্টিং ডেট হ'ব আপোনালোকৰ 8 অক্টোবৰ, আৰম্ভণি হৈছে 28 অক্টোবৰলৈ কিন্তু আপুনি এপ্লাইসমূহ কৰিব পাৰিব। তো আপোনালোকৰ হাতত সময় আছে, তো আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ লিংক মই ডিছক্ৰিপশ্যন দিছোঁ, তাৰ পৰা কৰিব পাৰিব। এই পেজটোৰ পৰা কিন্তু আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে চাওক, স্ক্ৰল ডাউন কৰি তললৈ যাব, ইয়াতে লিখা আছে ইম্পৰ্টেণ্ট লিংক বুলি। ইয়াতে আপুনি লিংক 1 লিংক 2 বুলি পাই যাব। ইয়াৰ পৰা আপুনি যিকোনো এটা ক্লিক কৰি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত আপোনাৰ কোনো অভেন নহয়, আপোনাৰ ফোনখন জৰিয়তে আপুনি নিজে কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। ধন্যবাদ।